Question number 33. Who among the following is a strong advocate of realism? তলৰ কোনজন প্ৰধানত বাস্তৱবাদৰ উদ্ভাৱক? উত্তৰটো হ'ব ডি জন লক। Question number 34. Which of the following books sum up the teaching of Upanishad? তলৰ কোনখন কিতাপে উপনিষদৰ শিক্ষাক সাৰমৰ্মতা কৰিছে? উত্তৰটো হয় এ দি ভাগৱত গীতা। ভাগৱত গীতাই উপনিষদৰ শিক্ষাক সাৰমৰ্মতা কৰিছে। Question number 35. Which of the following is a normative science? তলৰ কোনটো আদৰ্শনিষ্ঠ বিজ্ঞান? উত্তৰটো হয় ডি লজিক তৰ্ক বিজ্ঞান। Which of the philosophy question number 36. Which philosophy is realistic and pluralistic? তলৰ কোনটো বাস্তৱবাদী আৰু বহুত্ববাদী দৰ্শন? উত্তৰটো হয় এ মীমাংসা। 37. Knowledge of reality or being such of that which is the definitions of philosophy was given by whom? সত্তাৰ জ্ঞান যিটো হয় সেইটো কি হয়? দৰ্শনৰ এই সংজ্ঞাটো কোনে দিছিল? উত্তৰটো চি এৰিষ্টটল। 38. Question number. According to whom reason is the source of true knowledge? কাৰ মতে যুক্তি সত্য বিজ্ঞানৰ উৎস? সত্য জ্ঞানৰ উৎস? এনচাৰটো প্লেটো। এ প্লেটো। 39. Who is the author of the book Treatise of Human Nature? আৰু এই কিতাপখনৰ লেখক কোন? এনচাৰটো বি হিউম। Question number 40. Which of the theory of values? মূল্যৰ মতবাদ কোনটো? এনচাৰটো হয় এক্সিঅলজি। এক্সিঅলজি মতবাদ। সৌন্দৰ্যবিদ্যা। সৌন্দৰ্যবিদ্যা। Question number 41. Diversity is the soul of the universe. This is the central view of Dash School. ভিন্নতাই হ'ল বিশ্বৰ সাৰমৰ্ম। এই মুখ্য মতটো ডেছ সম্প্ৰদায়ৰ। উত্তৰটো হ'ল বৈশেষিকা। বৈশেষিক। বি বৈশেষিক। Question number 42. Who made the statement is percipi? অস্তিত্ব প্ৰত্যক্ষ নিৰ্ভৰ কোনে এই উক্তিটো কৈছিল? উত্তৰটো নেক্সট পেজত। এ বাৰ্কলি। এ বাৰ্কলি। 43. Which of the following is the highest end of human life? তলৰ কোনটো মানৱ জীৱনৰ পৰম মূল্য? উত্তৰটো হ'ব মোক্ষ। চি মোক্ষ। 44. Which of the following is also called পতঞ্জলি philosophy? পতঞ্জলি দৰ্শন বুলি তলৰ কোনটোক কোৱা হয়? উত্তৰটো হ'ব এ যোগা। যোগ দৰ্শন। 45. Which of the following is the examples of innate idea? তলৰ কোনটো সহজাত ধাৰণাৰ উদাহৰণ? উত্তৰটো হয় কাৰ্যকাৰণ বিধি। কজালিটি। 46. According to realist, which of the following is true? বাস্তৱবাদ মতে তলৰ কোনটো সত্য? এনচাৰটো হয় বি অবজেক্টছ অফ নলেজ হেভ ইণ্ডিপেণ্ডেণ্ট এক্সিষ্টেঞ্চ। বস্তুৰ জ্ঞানৰ নিজস্ব স্বাধীন অস্তিত্ব আছে। নেক্সট পেজ। Question number 47. The only pramana which is accepted by all Indian schools of philosophy is dash
ভাৰতীয় দৰ্শনৰ সকলো সম্প্ৰদায়ে ডেছ প্ৰমাণক গ্ৰহণ কৰিছে উত্তৰটো হয় বি ইনফাৰেঞ্চ অনুমান 48 হু ৱাজ দি মেইন এডভকেট অফ ইনেট আইডিয়া সহজাত ধাৰণাৰ প্ৰধান প্ৰৱৰ্তক কোন এনচাৰটো বি ডেকাৰ্ট 49 24 তীৰ্থংকাৰ্ছ আৰ এছ'চিয়েটেড উইথ ডেছ ফিলচফি 24জন তীৰ্থংকাৰ জড়িত হৈছে ডেছ দৰ্শনত উত্তৰটো হ'ব বি জৈন দৰ্শন Question number last 50 The subject matter of philosophy consists of ডেছ দৰ্শনৰ বিষয়বস্তুৰ জড়িত হয় ডেছ উত্তৰটো হ'ব এ হোল ইউনিভাৰ্ছ গোটেই বিশ্বব্ৰহ্মাণ্ড Thank you.